বিটিচিত শুভাৰম্ভ অৰুণোদয় 3.0 আঁচনিৰ কোকৰাঝাৰত মুখ্যমন্ত্ৰী শুভাৰম্ভ কৰিলে আঁচনিখন উপকৃত হ'ব বৰভূমিৰ 4 লক্ষাধিক হিতাধিকাৰী অৰুণোদয় হিতাধিকাৰীক জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ 20 জানুৱাৰীৰ ভিতৰত বিটিচিৰ সকলো হিতাধিকাৰীয়ে পাব উদ্যমিতা আঁচনিৰ ধন বিগত ছেপ্টেম্বৰ মাহতে বিটিচিক বাদ দি সমগ্ৰ ৰাজ্যতে শুভাৰম্ভ কৰা হৈছিল অৰুণোদয় 3.0 আঁচনি পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছিল বৰভূমিৰ মহিলাসকল অৱশেষত শুকুৰবাৰে বিটিচিৰ মহিলাসকলৰ বাবেও অৰুণোদয় 3.0 আঁচনি মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উদ্দেশ্যে কোকৰাঝাৰ চহৰৰ বড়োফা নহৰস্থিত গ্ৰীণফিল্ডত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কোকৰাঝাৰ জিলাৰ 1,20,854 গৰাকী মহিলাই পাব অৰুণোদয়ৰ ধন বাক্সা জিলাৰ 60,676 গৰাকী মহিলাই পাব অৰুণোদয়ৰ ধন চিৰাং জিলাৰ 60,545 গৰাকী মহিলাই পাব অৰুণোদয়ৰ ধন তামুলপুৰ জিলাৰ 61,587 গৰাকী মহিলাই পাব অৰুণোদয়ৰ ধন উদালগুৰি জিলাৰ 1,09,034 গৰাকী মহিলাই পাব অৰুণোদয়ৰ ধন আপোনালোকে জানি ভাল পাব যে কোকৰাঝাৰ জিলাৰ 1,20,854 গৰাকী মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিব আমাৰ বাক্সা জিলাত 60,676 গৰাকী চিৰাং জিলাত 60,545 গৰাকী তামুলপুৰত 61,578 গৰাকী আৰু ওদালগুৰিত 1,09,034 গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব আমাৰ বিটিআৰত প্ৰথমবাৰৰ বাবে 4 লাখতকৈও অধিক মহিলাই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে নিজৰ ভাষণ প্ৰসংগত অৰুণোদয় হিতাধিকাৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ ঘোষণা 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে ঘোষণা হ'ব ডাঙৰ উপহাৰ আজি আমি ইয়াতে অৰুণোদয় আঁচনি ডিচেম্বৰ মাহৰ বাবে দিম জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব মই বিটিআৰ নহয় গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম ডাঙৰ উপহাৰ হ'ব বিটিচিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণ সন্দৰ্ভতো ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীৰ ঘোষণা 20 জানুৱাৰীৰ ভিতৰত বিটিচিত সম্পূৰ্ণ হ'ব উদ্যমিতা আঁচনিৰ চেক বিতৰণ বিটিআৰৰ ৰাইজে মাজে মাজে চিন্তা কৰি থাকে যে আমি লাখপতি দিদিৰ 10,000 টকাটো কেতিয়া পাম মাজে মাজে চিন্তা হৈ থাকে না নাথাকে 13 ডিচেম্বৰত গোসাইগাঁৱৰ বাইদেউসকলে 10,000 টকাটো পাব আমি জানুৱাৰী মাহৰ 20 তাৰিখৰ আগতে সকলোকে বিটিআৰত আমি 10,000 টকাটো পোৱা কৰি দিম ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ মাজতে হঠাৎ হোৱা দুৱা লাগে সভাত উপস্থিত থকা একাংশ মহিলাৰ মাজত কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ সভাত ওলাল সাপ মহিলাসকলক ভয় নাখাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ কি হ'ল তাতে সাপ মানে শিৱজী হয় আশীৰ্বাদ দি আছে একো নাই ধুনীয়াকৈ ওলাই যাব চিন্তা কৰিব নালাগে খালি নামাৰিব অলপ আমাৰ ভলেণ্টিয়াৰসকলে চাই দিয়ক ধুনীয়াকৈ ভলেণ্টিয়াৰসকলে চাই দিয়ক বাইদেউসকলে ভয় নাখাব বিটিচিত অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য কোনো নিৰ্দিষ্ট জাতি জনগোষ্ঠীৰ বাবে নহয় অৰুণোদয় আঁচনি আনহাতে বৰ্তমান তালিকাৰ পৰা বাদ পৰা মহিলাসকলক উদ্দেশ্যি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ঘোষণা নতুন তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব বঞ্চিত মহিলাসকলক অৰুণোদয় বেনিফিচিয়াৰী সকলৰ কাৰণে সমান ইয়াত কোনোবা বড়ো কোনোবা ৰাজবংশী বা কোনোবা মুছলিম এনেকুৱা নহয় অৰুণোদয় যিসকলে পাবৰ কাৰণে ক্ৰাইটেৰিয়া আছে এই সকলোকে দিয়া হৈছে কোনোবা জাতিয়ে বেছি পাইছে বা কোনোবা জাতিয়ে কম পাইছে এনেকুৱা নহয় মুঠতে অৰুণোদয় বেনিফিচিয়াৰী পাবৰ কাৰণে যিসকলে ক্ৰাইটেৰিয়া আছে সকলোকে দিয়া হৈছে আৰু যদি কোনোবা থাকি গৈছে সেইটোও আৰু আমাৰ ডিচি বাইদেৱে জনোৱা মতে আকৌ সেইটো লিষ্ট কৰা হ'ব বুলি আমাক জনাই দিছে
কোকৰাঝাৰত আয়োজিত অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বিজেপি, UPPL আৰু BPF দলৰ মন্ত্ৰী, সাংসদ তথা বিধায়কসকল উপস্থিত থাকে। কোকৰাঝাৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ডাঞ্চৌৰাম বসুমতাৰীৰ সৈতে ৰবিৰাম বৰগোহাঁইৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।